ৱাইফৰ মা দেউতাই দিলেও আপত্তি নাই বা তোৰ মা দেউতাই দিলেও আপত্তি নাই এবাৰ গ্ৰুপটো চেক কৰি ল'ম। এটা অসহায় পৰিয়ালৰ কৰুণ গাথা। পৰিয়ালটোৰ মাজলৈ নামি আহিছে কাল অমানিশা। মুখ্যমন্ত্ৰীলৈ সহায় বিচাৰি আবেদন। মুখ্যমন্ত্ৰীয়ে দিলে সহায়ৰ প্ৰতিশ্ৰুতি। এটা অসহায় পৰিয়ালত নামি আহিছে কাল অমানিশা। 2002 চনৰ পৰা মৃত্যুৰ সৈতে যুঁজি আছে গুৱাহাটীৰ নাৰেংগী বুন্দা কলনীৰ নিবাসী ৰাজু বণিক নামৰ এজন ব্যক্তিয়ে। বয়স 38 বছৰ। 2002 চনৰ পৰাই শাৰীৰিকভাৱে অসুস্থ ৰাজু বণিকে চিকিৎসাৰ বাবে GMCHত দেখুৱাই আৰু চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰি আছিল। কিন্তু লাহে লাহে শৰীৰ অধিক অসুস্থ হৈ পৰে। পুনৰ গুৱাহাটী মেডিকেল কলেজত দেখুৱাত চিকিৎসকে জনাই যে তেওঁ 2টা কিডনী বিকল হৈ পৰিছে। এই কথা শুনাৰ পিছতেই ৰাজু বণিক আৰু তেওঁৰ পত্নী শাৰীৰিক আৰু মানসিকভাৱে ভাঙি পৰে। ৰাজু বণিকৰ পৰিয়াল বুলিলে কেৱল তেওঁৰ পত্নী আৰু 7 বছৰীয়া কণমানি ছোৱালী এজনী। ৰাজু বণিকে এটা ব্যক্তিগত কোম্পানীত কাম কৰে আৰু যি অলপ উপাৰ্জন হয় সেই টকাৰে নিজৰ ঘৰ চলাবলৈও অসুবিধা। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰা দি এই ৰোগ। উপায়ন্তৰ হৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপে পৰিয়ালটো। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতেই দুখীয়াৰ দুখ বুজি পোৱা ডক্টৰ শৰ্মাই পৰিয়ালটিক ৰাজু বণিকৰ চিকিৎসাৰ সকলো দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। কিডনী প্ৰব্লেম হৈছে 2002ৰ পৰা। তাৰপিছত মই GMC দেখাইছোঁ আৰু নানান জাগাত মই দেখাইছোঁ, কিন্তু ক'ৰবাৰ মোৰ ভাল হোৱা নাই কিডনী দুটা। এতিয়া লাহে লাহে তাৰমানে 24 বছৰ হৈ গ'ল মই কিডনী বেমাৰত ভুগি আছোঁ, কিন্তু এতিয়া কিডনী দুটাই মোৰ তাৰমানে বেয়া হৈছে। এতিয়া ডক্টৰে কৈছে যে মোৰ কিডনী দুটা এতিয়া চেঞ্জ কৰিব লাগিব, নহ'লে মোৰ উপায় নাই। আৰু মোৰ এনেকুৱা পইচা নাই বা টকা নাই যে মই নিজৰ কিডনীটো মই নিজে কৰিব পাৰিম, তাৰমানে চেঞ্জ কৰিব পাৰিম। মোৰ এনেকুৱা সাধ্য নাই। সেইকাৰণে ছাৰক মই তাৰমানে ৰিকুৱেষ্ট কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যে মোৰ যদি বচায় আৰু চিকিৎসাটো কৰি দিয়ে, মোৰ কিডনী দিয়া মানুহ মই ঘৰৰ পৰা ওলাই ল'ম বা কিবা কৰে। ছাৰেতো কৈছে যে মেইন কথা হৈছে যদি তোমালোকৰ, মোৰ মা দেউতা নাই, মোৰ মা দেউতা ডেড হৈছে, কিন্তু ছাৰে কৈছে যদি তোমাৰ ৱাইফৰ ফেমিলিৰ কোনোবা যদি দিব খোজে, যদি ব্লাড গ্ৰুপ মিলি যায় তেনেহ'লে মই চিকিৎসাটো পূৰা কৰি দিম বুলি কৈছে। এতিয়া চিকিৎসা মানে মই GMCত কৰি আছোঁ, কিন্তু আগতে মই এনে কৰিছোঁ ক'তবা, কিন্তু প্ৰাইভেট কোম্পানীত মই কাম কৰোঁ, কিন্তু ইমান মোৰ পইচা নাই। কেতিয়াবা মই কাৰোবাৰ পৰা ধাৰ লওঁ, ধাৰ লৈ কেনেও মই চিকিৎসা কৰোঁ, সেনেকুৱা আৰু। মুখ্যমন্ত্ৰী ছাৰে কৈছে যে ট্ৰিটমেণ্টটো কৰি দিব বুলি, এজন ডক্টৰক মোক লগ কৰিব দিব বুলি কৈছে। মই এপ্লিকেশ্যনটো দিছোঁ ছাৰক, এপ্লিকেশ্যনটো লৈছে ছাৰে। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24।